আজি মই বনাম সৰু মাছ দি কলপাতত কেনেকৈ চচ্চড়ি বনায়। মই এখন কলপাত ল'লোঁ আৰু ইয়াতে সৰু মাছ ল'লোঁ এক পোৱা। এইখিনি ল'লোঁ মছলা মানে পিঁয়াজ, কেঁচা জলকীয়া আৰু আদা। এইখিনি মিক্সিত মাৰি ল'ম। মছলা ধুনীয়াকৈ পিচি ল'ম। আৰু বিলাহী আৰু সৰু সৰু কৰি পিঁয়াজ কাটি লৈছোঁ। আৰু এইখিনি মান ধনিয়া, মোৰ তাতে লোকেল ধনিয়া নাই। আৰু আপোনালোকে কেঁচা জলকীয়াও ফালিও দিব পাৰে যদি জ্বালাটো কম খায়। এতিয়া মছলাখিনি পিচি লৈছোঁ। আৰু ইয়াতে দি দিম কেঁচা পিঁয়াজ, বিলাহী, জলকীয়া দুটা ফালি দিলোঁ। সোৱাদ অনুযায়ী নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি নিজৰ আইডিয়াত দিব লাগিব কিমান লাগিব। দি দিম অকণমান কালাৰৰ কাৰণে কাশ্মীৰী চিলি পাউডাৰ। আৰু এইটো মাৰা মছলাখিনি দি দিলোঁ গোটেইখিনি একেলগত। এতিয়া মাছৰ লগত ধুনীয়া কৰি মিক্স কৰি দিম। দি দিম অকণমান মিঠাতেল দি মাছখিনিৰ লগত মছলাখিনি কিন্তু ধুনীয়াকৈ মিক্স হৈ যাব লাগিব। এনেকৈ মিক্স কৰি ল'লোঁ। এতিয়া ধনিয়া পাতখিনি এতিয়া দিব নালাগে, লাষ্টত দিব লাগিব। কলপাতখিনি আগতে মই ধুই ল'লোঁ। কলপাতত অকণমান তেল দিব লাগিব, নহ'লে কিন্তু মাছখিনি লাগি ধৰিব। তেলখিনি এনেকৈ মিক্স কৰি দিওঁ যাতে মছলাখিনি আৰু মাছখিনি ধুনীয়াকৈ নাযায়। তো মাছখিনি এইদৰে দি দিলোঁ। এইদৰে দি দিম গোটেইখিনি। দি দিলোঁ। এতিয়া আৰু অলপ মিঠাতেল এনেকৈ দি দিব লাগিব। নহ'লে ওপৰৰে যিটো কলপাত আছে এইখিনি মাছৰ লগত লাগি ধৰিব পাৰে। তো ঠিক এইদৰে কলপাতটো ভাঙি দি দিব লাগিব। ওপৰত ধনিয়া পাতখিনি দি দিলোঁ। মই মান ধনিয়া দিছোঁ, আপোনালোকৰ লগত যদি লোকেল ধনিয়া আছে তেতিয়া লোকেল ধনিয়াও দিব পাৰে। কলপাতটো এইদৰে ভাঙি দি দিলোঁ। এতিয়া বলক কিটচেনৰ ফালে যাওঁ। এইটো বহাই দিলোঁ, জুই জ্বলাই দিলোঁ। কেৰাহীটো চাব লাগিব গৰম হৈছেনে নাই। গৰম হৈছে। এতিয়া গেছটো একদম কমাই দিব লাগিব। এতিয়া দি দিম কেৰাহীত তেল অকণমান। তেলখিনি দি দিলোঁ। এতিয়া তেলখিনি একদম কেৰাহীত লাগি যোৱাকৈ পূৰা এনেকৈ ৰাউণ্ড হ'ব লাগিব। একদম ষ্টিম কমাই দিব লাগিব। এতিয়া কলপাতখিনি ধুনীয়াকৈ বান্ধি লৈছোঁ।
এতিয়া দি দিম কলপাতটো। ঢাকন দি দিম, যাতে পানী চানি দিব নালাগে, একদম গেছটো কমাই দিলে নিজে নিজে হৈ যাব। লাষ্টত অকণমান উল্টাই দিলেই হ'ব। চাই থাকিব লাগিব পানীখিনি কিমান মানে ফুলি লৈছে। সেইকাৰণে মই কলপাতটো খুলি দিলোঁ, দি পালে এনেকৈ অকণমান থৈ দিলোঁ। দিয়াৰ পাছত কলপাতখিনি ঠিক এইদৰে ঢাকি দিলেও হ'ব। ঢাকি দি ঢাকন লগাই দিলোঁ, লাহে লাহে হৈ থাকিব। এতিয়া ঘূৰি আহিছোঁ 10 মিনিট পাছত। হৈ আহিছে মাছখিনি। আৰু অকণমান ঢাকি দিম, যিহেতু অকণমান পানী আছে, তো পানীখিনি শুকাব লাগিব। এতিয়া মাছখিনি হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰি দিম, মাছখিনি নমাই দিম। হৈ গ'ল মাছৰ চৰচৰি। এতিয়া মাছৰ চৰচৰিখিনি নমাই দিলোঁ, গেছ বন্ধ কৰি বাটিত ঢালি দিলোঁ। এতিয়া গৰম ভাত আৰু মাছ চৰচৰি, দালি, বাছ হৈ গ'ল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব।